লগতে আছে আমার সেন্ট্রাল ধন্যবাদ Richard Mason, आज हमारे यूएसए संकोच हिस्टोरिक बाटो खेराईशाली के नाम पर डेवलपमेंट के लिए हम लोग एक पिछले महीना 30 तारीख अगस्त को हमने ये लाकी गिफ्ट कूपन खेल दिया गया था, जिसमें आप सभी जिसके विनर पर्सन है यहाँ पर आकर के अपना अपना किस्मत जो खेल करके आया है, इन सबको बातों का तरफ से शुभकामनाएं। आज हम इस खेल को आज इस आपका जो पोल मिला है उसको डिस्ट्रीब्यूट करने के लिए आप लोगों को बुलाया गया है। और हमारे जितने बाथू कमेटी के मेंबर लोग हैं, इनको सबको मैं सबको बुलाता हूँ। और इस तरह से हम बहुत कष्ट करके जो है ना इस खेल को जो है ना समाप्त किया गया है। आज इस डिस्ट्रीब्यूट करना है उसको थोड़ा सा जो है ना चलाने के लिए हमारे जो सेंट्रल गोडिया बाटो आफाट की जो हमारा प्रेसिडेंट है, आज इस डिस्ट्रीब्यूट करने के लिए, इसको चलाने के लिए मैं हमारे जो माननीय बाटो आफाट के सेंट्रल का है प्रेसिडेंट है, उसको अनुरोध करता हूँ। नमस्कार। অলপ আগতে আমার বাতু পূর্বক করা আমার ইয়াতে নিমন্ত্রণ আলহী আছে, ওইখন ফটোতে এখেতক চিনাকি দিম। তাৰপিছত মিটিংটো পৰিচালনা কৰাৰ কাৰণে আমি আমাৰ ডেভেলপমেণ্ট কমিটিৰ ভাইচ চেয়াৰমেন আছে মাননীয় শিলচন বসুমতাৰী, মই এখেতক চেয়াৰখন ল'বৰ কাৰণে অনুৰোধ যাচিছোঁ। মই প্ৰথমতে একবাৰতে আলহীটো চিনাই দিম, লগতে আমাৰ প্ৰাইজ উইনাৰ্ছ আছে এখেতকো মই চিনাই দিম। তাৰপিছত আমাৰ চেয়াৰপাৰ্চন শিলচন বসুমতাৰী ডাঙৰীয়া পৰিচালনা কৰিব। গতিকে মই চবকে ওয়েলকাম কৰিছোঁ। আজি যিটো নেকি আমাৰ কাৰ্যসূচী প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি যে যোৱা 30 তাৰিখত হৈ যোৱা আমাৰ যিটো নেকি হিষ্টৰিক সংকোচ খেৰাইচাৰী ডেভেলপমেণ্ট যিটো নেকি লটাৰী খেল, সেই খেলত যিটো নেকি ফলাফল সেই হিচাপত আমি আজি প্ৰাইজখন দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। গতিকে প্ৰথমতে আমাৰ নিমন্ত্ৰণ যিটো নেকি অতিথি আমাৰ সেন্ট্রেল বাথৌ আফাৰত মাননীয় আমাৰ দেবেলা মাংগা কয়াৰী ছাৰ, এখেতক মই চিনাকি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ সেন্ট্রেল যিটো নেকি ইয়ত বুলি কয়, আমাৰ হেৰিত বড়োত লাইমন বুলি কয় আমি, এই বাথৌ আফাৰতে যুৱ মঞ্চৰ মাননীয় সভাপতি চিৰাং ব্ৰহ্ম ডাঙৰীয়া, এখেতৰ নিজৰ চিনাকি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে আছে আমাৰ সেন্ট্রেল বাথৌ আফাৰেৰে, লগতে আমাৰ সেই হিষ্টৰিক সংকোচ ডেভেলপমেণ্ট যিটো নেকি কমপ্লেক্স কমিটি, ইয়ৰ ভাইচ চেয়াৰমেন আমাৰ মাননীয় শিলচন বসুমতাৰী ডাঙৰীয়া, এখেতৰ নিজৰ চিনাকি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।
লগতে সেই সময়ত যে আমাৰ যেতিয়ালৈকে লটাৰী সেই লটাৰীৰ উইনাৰ কেণ্ডিডেট বা পাৰ্টি এখেতৰো আহি পাইছোঁ মই এখেতক চিনাকি দিব বিচাৰিছোঁ লগতে আমাৰ ট্ৰেডিশ্যনেল আৰণাই দি যাতে এখেতক সম্বৰ্ধনা জনাই তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ প্ৰথমতে আছে আব্দুল কাদের সিং এখেতৰ হয় 80 প্ৰাইজ মহেন্দ্ৰ ধৰ এখেতক নিজৰ চিনাকি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ লগতে আছে আমাৰ জ্যোতি শইকীয়া 70 প্ৰাইজ এম পেছো মানে মাৰুতি সুজুকি এছ পেছো এখেতক মৰিগাঁৱত আছে নেকি আৰু আছে আমাৰ থাৰ্ড প্ৰাইজৰ উইনাৰ পাৰ্টি মাৰুতি সুজুকি ৱাগানাৰ এখেতৰ হ'ল এডেন বসুমতাৰী গোসাই নিচিনা ধন্যবাদ গ্ৰুপ প্ৰাইজ উইনাৰ আছে আমাৰ ললিত মালিক এখেতৰ গোৱালপাৰা হয় ধন্যবাদ বৰ্তমান সেই তিনিতে এখেতৰ তাতে আছে এখেতৰ আহিব দিয়কচোন জ্যোতি শইকীয়া আহিব মনে লিখনা লেখা ধন্যবাদ বৰ্তমান সেই তিনিতে গতিকে আমি যদি আমি এজন এজনকৈ চিনাকি দিম তাৰপিছত প্ৰাইজো দিম আৰু এতিয়া আমি আমাৰ মাননীয় চেয়াৰপাৰ্চন শিলচৰ ডাঙৰীয়া এখেতক এতিয়া আমি কাৰ্যসূচী হিচাপে আগবাঢ়ি যাম এতিয়া অলপ আগতে যি ব্যক্তিয়ে আমাক চিনা পৰিচয় দিছে তেখেতক মই চিনা পৰিচয় দিব লাগিব এই হ'ল দীপক মুছাহাৰী ডাঙৰীয়া তেওঁ মানে আমাৰ এই ডিষ্ট্ৰিক্ট সংস্কাৰে কমপ্লেক্স ডেভেলপমেণ্ট কমিটিৰ মানে কনভেনৰ তেখেতক নিজে চিনাকিটো ল'বলৈ আগবাঢ়িব আৰু আমাৰ এই আছে বৰ্তমান আমি লাখি গিফ্ট কুপন যিটো আমি চলাই লৈ গৈছে বা চলাই শেষ হ'ল ইয়াতে আমাৰ মাজত আমাৰ এই কমিটিৰে মানে জেনেৰেল ছেক্ৰেটাৰী অৰ্থাৎ কনভেনৰ শ্ৰীযুত সন্তোষ নাৰ্জাৰী ডাঙৰা এই মানে আমাৰ কমিটিৰে সম্পাদক আছিল তেখেতক মই চিনাকি দিবলৈ অনুৰোধ কৰোঁ ৰিটায়াৰ পাৰ্চন চাৰ্ফিয়া এতিয়া মই চবকে আপোনাৰ মানে আশীৰ্বাদত বিশ্বাসটো ল'লোঁ চবকে মানে ধন্যবাদ দিলোঁ আমাৰ মাজত যি ব্যক্তিসকলে উপস্থিত হৈছে মই বহুত মানে আনন্দ বুলি ক'ব লাগিব আৰু যি ব্যক্তিসকলে আজি উইনাৰ প্ৰাইজ পাইছে একতো মানে কাইণ্ডলি ফ্ৰণ্ট ছাইডত অলপ একেলগে বহিলে ভাল আছে এই ফ্ৰণ্ট ছাইডত বহি লওক একো বেয়া পাব নালাগে যিকেইটা মানে প্ৰাইজ উইনাৰ একেলগে চিৰিয়েল বহি লওক ব্যক্তিসকলে উইনাৰ প্ৰাইজ উইনাৰ আমার চারিজন আছে না এজন্য কত আছে ঠিক আছে যি নহওক जोंनि गेजेराव लटारिखौ जों बा लाखि गिफ्टफोरखौ जों सालायदोंब्लाबो जों गोबां खस्थ' मोनलांबाय दिनै जाफुंसारबाय बे जाफुंसारनायावहाय बा नोंथांमोना एसेबां नुजाफैदों नोंथांमोननि थोजासे कपारेसन दङ बा मदद दङ बे मददखौ मोननानै जों दिनै बेखौ जाफुंसारनो हाबाय होननानै जों माने रोजा रोजा साबायखर बावबाय दा बे हिसाबैनो जों दिनै थांनाय 30 आगस्ट आवहाय जों खेलाखौ सालायलांदोंमोन आरो खेलाया जोंना मोजाङै मोजां जालांदों एसे खस्थ' मोनदों दा बे हिसाबै जों दिनै जाय बिथांमोनहा बान्थाखौ मोनदों बा देरहानो हादों बिथांमोननो जोंनो बान्था हरनायनि लाहार फाहार खालामदों दा बेहायनो जोंनि गेजेराव आलासि महरै नुजाफैनो हादों मानगोनां जोंनि सेन्ट्रेल बाथौनि आफादगिरि सार आरो जुब मन्च लाइमोननि आफादगिरि सार लोगोसे गोबां जायगानिफ्राय বিভিন্ন জেগাৰ পৰা অহা আমাৰ এই উইনাৰসকল আৰু এজনসকল মই সবকে ধন্যবাদ দিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদ মই মেলখন চলাই লৈ যাবলৈ আগবঢ়ালোঁ এতিয়া আমাৰ কাৰ্যসূচী হিচাপত আমি বেছি দেৰি নকৰোঁ যেকেইটা আমাৰ আহি আছে এটা আহিব পাৰিলে আমি আজি দিয়াটো শেষ কৰিম
আৰু যদি নোৱাৰে আজি দূৰৰ পৰা অহাটো যদি লেট হৈ যায় আমি কালিও দিব লাগিব এইকাৰণে যিমান পাৰে চেষ্টা কৰিম আজি শেষ কৰাৰ কাৰণে যি নহওক এইটো কাৰ্যসূচীৰ লগত আমাৰ খেলখন আৰু আপোনালোকৰ মাজত কেনেকুৱা চলিব এইজনসকলক কেনেকুৱা আমাৰ জিলাৰসকল কেনেকুৱা চলিব এইটো বিষয় লৈ পেলাই আৰু আমাৰ হিষ্টৰিক সংকোচ খেৰাই কমপ্লেক্স বিষয় লৈ পেলাই আমাৰ মাননীয় চেণ্ট্ৰেলৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত দেগলামৰা গোৱাই ছাৰ আছে এই ছাৰক মই এইটো বিষয় লৈ পেলাই মানে ক'বলৈ অনুৰোধ জনাওঁ আজিৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি ডেভেলপমেণ্ট অফ হিষ্টৰিক সংকোচ খেৰাই কমপ্লেক্স এই কমিটিৰ দ্বাৰা বিগত আগষ্ট মাহৰ 30 তাৰিখত যিটো লটাৰী খেল হৈছিলে এই খেলৰ মাননীয় সভাপতিদেৱ আৰু সম্পাদক ডাঙৰীয়া আজিৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি সভাপতিত্ব মাননীয় আমাৰ চিঞ্চন বসুমতাৰী ডাঙৰীয়া উপস্থিত হ'ব পৰা ভাগ্যৱান ব্যক্তি বুলি ক'ব লাগিব আমি যিবিলাক মানে প্ৰাইজ উইনাৰ হৈছে তেখেতসকললৈ আমি দুলাৰাইগুৰি বাটুৱা আপাত আমি এটা ধৰ্মীয় সংগঠন ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ এই সভাত উপস্থিত হ'ব পৰা সকলো কৰ্মকৰ্তা লটাৰী প্ৰেমী ৰাইজক আমাৰ কমিটিৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ বিশেষ ক'ব বিচৰা নাই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে সোনকালে মই শুনিলোঁ মৰিগাঁৱৰ আছে কোনোবা আছে মানে বহুত দূৰ দূৰণিৰ পৰা আহিব লগা হ'ল প্ৰাইজৰ কাৰণে তেখেতসকলক আমি সময়ত যদি এৰি দিব নোৱাৰে যাব লাগিব তাৰ কাৰণে বেছি দীঘলীয়াকৈ ইমান কথা ক'ব বিচৰা নাই যিয়ে নহওক মই এইখিনি কথা ক'ম যে আমাৰ সংকোচ ডেভেলপমেণ্ট কমিটিৰ যি লটাৰী খেলখন দিয়া হ'ল মই শুনাত মই দেখাত সুন্দৰ এটা পৰিৱেশৰ মাজত খেলখন পৰিচালনা কৰিবলৈ পাৰিছে আৰু বিশেষকৈ তাত কোনো ত্ৰুটি নথকাকৈ খেলখন হৈ গ'ল আৰু যিবিলাক ভাগ্যৱান ব্যক্তি তেখেতসকল প্ৰাইজো উইনাৰ হৈ গ'ল হয়তো আজিৰ তাৰিখত মানে যিমানখিনি প্ৰাইজ উইনাৰ হৈছিলে তেখেতসকল আহিব পৰা নাই সময়ত হয়তো আহি আছে আহি থাকিব তেখেতসকলৰ মাজতো আমাৰ কমিটিৰ তৰফৰ পৰা আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিলোঁ যিয়ে নহওক যেনেকৈ হ'লেও আজি আমাৰ লটাৰী চাব কমিটি সংকোচ খেৰাই ডেভেলপমেণ্ট কমিটিৰ যিটো লটাৰী চাব কমিটি আছে এই চাব কমিটিৰ কৰ্মকৰ্তাসকলে যেনেকেই নহওক তেনেকৈ কষ্ট কৰি পেলাই টিকেট চেল কৰি আজি খেলাখন যে পূৰ্ণাংগভাৱে এটা খেল হিচাপে দিব পৰা হ'ল এইটোৱে আমাৰ সন্তুষ্ট আমি ভাবিছিলোঁ যদি লটাৰী খেলখন বহুত জেগাত এনেকুৱা এটা কিবা মানে বেলেগ ধৰণৰ হয় মানে খেল হোৱাৰ পাছত বিভিন্ন ধৰণৰ সমালোচনা তেনেকুৱা বেক বাইটিং অপপ্ৰচাৰ তেনেকুৱা হয় সেইটো যাতে নহয় নহ'লে আমি ধৰ্মীয় সংগঠন হিচাপে যি খেলখন দিবলৈ আগবাঢ়িছিল এই খেলখন নিশ্চয় আমি ভৱিষ্যতৰ কাৰণে আকৌ কিবা এটা আমি কৰিব পৰা তেনেকেই নাথাকিব আমাৰ বদনাম হ'ব পাৰে তেনেকৈ আমি ভাবিছিলোঁ কিন্তু ভগৱানৰ আশীৰ্বাদ নিশ্চয় আছে তাৰ কাৰণে একো নহ'ল আজি 9 দিন গ'ল খেলা হোৱা 9 দিনত আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো কৰিব পাৰিলে ইয়াতে এটা মানে প্ৰকৃত এটা প্ৰমাণটো পোৱা গ'ল যে কোনো ত্ৰুটি পকা নাই কোনো এটা সমালোচনা কৰিব পৰা কিবা এটা বেয়া ষড়যন্ত্ৰ এনেকুৱা কিবা থকা নাই যিয়ে নহওক সংকোচ খেৰাইচালি বিশেষকৈ আমি তাৰ ওপৰত আমি অলপমান মানে কৰিব বিচাৰিছোঁ জানিব লাগিব চবে আজি যিবিলাক প্ৰাইজ উইনাৰ তেখেতসকল আহিছে সংকোচ খেৰাইচালি কি বস্তু হিষ্টৰিক এটা প্লেচ বুৰঞ্জীমূলক এটা ঠাই মানে আজিৰ তাৰিখৰ বহু বছৰ আগত মানে ক'ব লাগিব বিফৰ দ্য 16th centuries 16 শতিকাৰ আগত এই ঠাইত এটা খেৰাই আছিল যি খেৰাইটো 7 দিন 7 ৰাতি খেৰাই পাতি পেলাই এজন ৰজাই
আহোম লোকৰ যিটো ৰাজ্য আছিল এইবিলাক আক্ৰমণ কৰিব পৰা এটা শক্তি দেৱতাৰ পৰা পাইছিলোঁ, ভগৱান পৰা পাইছিলোঁ। এইটোৱে হ'ল শংকোচ খেৰাই বুলি কোৱা হয়, এইটো হিষ্ট্ৰীত আছে। এই শংকোচ খেৰাইচালি যি ঠাইত মানে খেৰাইটো দিছিলে, কি কাৰণ দিয়া হ'ল এইটো আমি বিশেষকৈ ক'ব বিচৰা নাই। কিন্তু এই খেৰাইচালিখন আমি কেনেকৈ আকৌ পুনৰ্জীৱিত কৰিব পাৰে, এইটো উদ্দেশ্যলৈ আমি এটা কমিটি গঠন কৰা হ'ল আৰু ঠাইখন এইটোৱে আমি বাছি ল'লোঁ। মানে কথাতে আছে এটা ইংলিছত, হিষ্ট্ৰী ৰিপিট ইটছেল্ফ। বুৰঞ্জী নিজে নিজে আগত কি হৈছিলে হোৱা নাই এইবিলাক মানে ৰিপিট কৰে। ৰিপিট কৰাৰ এই ঠাইখন আমি বৰ্তমানৰ যুগত খাপ খাই পেলাই কেনেকৈ এই খেৰাইচালিটো তাৰমানে এটা মন্দিৰ যেনেকৈ চাপোজ ধৰিলোঁ, এই মন্দিৰখন আমি কেনেকৈ স্থাপন কৰিব পাৰে, কেনেকৈ উন্নতি কৰিব পাৰে, এইটো জাষ্ট বিগিনিং। ইট ইজ জাষ্ট অনলি বিগিনিং নাও। কিন্তু আমাৰ এটা ভিজন আছে, এই জাগাখন কেনেকৈ আমি আগবাঢ়ি ল'ব পাৰে, এই উদ্দেশ্য এটা দুটা কাম কৰিব পাৰিম বুলি আশা কৰি মানে এই খেলখন পতা হৈছে। আৰু এই খেৰাইচালিখন এদিন, আজিৰ তাৰিখত নোৱাৰিলেও এদিন হয়তো কয়েক বছৰৰ পাছত মানে এটা এনেকুৱা এটা জাগা হ'ব যি জাগাত মানুহ নাহিলে থাকিব নোৱাৰা, চাব ইচ্ছা কৰা, মানে ভগৱানৰ অলপ দৰ্শন কৰি যাম তেনেকৈ এটা মনোভাৱ লৈ আহিব বিচৰা, ঠিক তেনেকুৱা হ'ব। এইটোৱেই মেইনলি উদ্দেশ্যলৈ আমি খেলাখন পতা হৈছে। আজি খেলাখন সম্পূৰ্ণ হ'ল। মই বিশেষ আৰু ইয়াৰ বিষয়ে বেছি ক'ব নাযাওঁ, সময় নষ্ট কৰিব বিচৰা নাই। আৰু ইয়াত ভাষণ দিয়াৰ একচুৱেলি সময় নাই। লটাৰী প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হিচাপে আমি লটাৰীখন হ'ল যেনেকৈ হ'ব লাগে ভালে ভালে হ'ল। যিবিলাক উইনাৰ হিচাপে প্ৰাইজখন পাব লাগে, এইটোৱে আমাৰ আজিৰ এই উদ্দেশ্য, মেইন উদ্দেশ্য আজিৰ এই সভাখনৰ উদ্দেশ্য। আৰু ইয়াত ভাষণ দিয়াৰ কোনো কিবা নাই, পৰিৱেশ নাই, আৰু ভাষণ দিয়াৰ কোনো কিবা উদ্দেশ্যও নাই। যিয়ে নহওক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লটাৰী চাব কমিটি, শংকোচ খেৰাই ডেভেলপমেণ্ট কমিটি, আৰু লগতে আজি সভাত উপস্থিত হ'ব পৰা চব ৰাইজ আৰু উইনাৰ পাৰ্চন, যিবিলাক মানে আমি লাকি পাৰ্চন বুলি ক'ব লাগিব, তেখেতসকলক আমাৰ দুলাৰাই প্ৰতিবাদ সভাপতিৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিলোঁ।